চিনাকি ডাঙৰ মানুহৰ লগত নহয়, সময়ত কাষত থকা জনৰ লগতহে থাকিব লাগে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাবটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সময় ভাল থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। তুমি যদি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লিখনিত বিশ্বাস নকৰে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। জীৱন সংঘাতৰ এক পটভূমি, সংঘাত কৰিয়েই জীৱনটো জয় কৰিব লাগিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটোৱে ডাঙৰ কথা। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু স্বভাৱ। নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। আমাৰ জীৱনটোৱে এটা প্ৰত্যাহ্বান, গতিকে জীৱনত অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। নীৰৱ হৈ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাৱিকৰ জন্ম নহয়। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনেহে যিয়ে খঙৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰে। সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াই শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায় যিমান সফল লোকসকলে পায়। আপুনি সেই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব। সফলতা কেৱল দুটা কলাৰ ওপৰতহে নিৰ্ভৰ কৰে। সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক, উপদেশৰ প্ৰয়োজন নাই। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এনেকুৱাই মটিভেশ্যনেল ভিডিঅ' অবিৰত পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আমাৰ কাষতে থাকক। ধন্যবাদ। আকৌ আহিম এটা মটিভেশ্যনেল ভিডিঅ'ৰ সৈতে।